নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 11 জুন। লাখ লাখ মহিলা একাউণ্টত আজি সোমাই গৈছে টকা। এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট। মহিলাগতৰ একাউণ্টত 10,000 কোটি টকা। যদি আপুনি পোৱা নাই কমেণ্ট কৰি জনাই দিয়ক। পৰীক্ষা কৰক আপোনাৰ একাউণ্ট। আজি লাখ লাখ লোকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিছে এই ধনৰাশি। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিছে 1250 টকাকৈ। যদি আপুনি টকা পোৱা নাই লগে লগে দিয়ক আপুনি অভিযোগ। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 20 নম্বৰ কিস্তি কেন্দ্ৰীয় চৰকাৰে 4,000 কোটি টকা প্ৰদান কৰিব। PM কিষাণৰ 20 নম্বৰ কিস্তিৰ তাৰিখ ঘোষণা। লগতে লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে আপুনি প্ৰত্যেক মাহতে পাব 1,000 কোটি টকা। তাৰ বাবে কৰক আপুনি আবেদন। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমীয়া গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পৰীক্ষা কৰক আপোনাৰ একাউণ্ট। আজি লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। অৰুণোদয় লাভ কৰা হিতাধিকাৰী একাউণ্টত 1250 টকাকৈ। যদি আপুনি যোৱাকালি টকাটো পোৱা নাই তেনে ক্ষেত্ৰত আজি আপুনি চেক কৰক আপোনাৰ একাউণ্ট, কিয়নো আজিও আপোনাৰ একাউণ্টত সোমাব চৰকাৰী ধন। বৃদ্ধ পেঞ্চন লাভ কৰা হিতাধিকাৰী একাউণ্টত লাভ কৰিব পেঞ্চনৰ ধনৰাশি। দিব্যাংগ শ্ৰেণীৰ হিতাধিকাৰী একাউণ্টত লাভ কৰিব চৰকাৰী ধন। 10 তাৰিখে ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰে। যদি আপোনাৰ একাউণ্টত 10 তাৰিখত টকাটো সোমোৱা নাই তেনে ক্ষেত্ৰত চাৰ্ভাৰৰ বাবে টকাটো আপোনালোকৰ একাউণ্টত নোসোমাব পাৰে। তাৰ বাবে আজি চেক কৰক আপোনাৰ একাউণ্ট। যদি আপুনি 10 বজাৰ পূৰ্বে আপোনাৰ একাউণ্টত আপুনি টকাটো পোৱা নাই তেনে ক্ষেত্ৰত লগে লগে দিব পাৰিব অভিযোগ। তাৰ বাবে চৰকাৰে টোল ফ্ৰী নম্বৰ মুকলি কৰিছে। কোনো হিতাধিকাৰীয়ে ধন নোপোৱাকৈ নাথাকিব। ধন জমা হোৱাৰ পিছতে পৰীক্ষা কৰক আপোনাৰ একাউণ্ট। 10 তাৰিখে 10 বজাৰ লগে লগে প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰীৰ লগতে চৰকাৰে পেঞ্চনৰ সকলৰ একাউণ্টত চৰকাৰে এই টকা প্ৰদান কৰিছে। যদি আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত টোল ফ্ৰী নম্বৰটো মুকলি কৰা হৈছে। এতিয়া পৰীক্ষা কৰক আপোনাৰ একাউণ্ট। আপুনি বেংকত যাওক। যদি আপোনাৰ টকা সোমোৱা নাই আপুনি কমেণ্ট কৰি জনাই দিয়ক। আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। লগতে লাখ লাখ হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা। যদি আপুনি টকাটো পোৱা নাই আপুনি নিশ্চিত থাকক আপোনাৰ নামটো নিশ্চয় কৰ্তন কৰা হৈছে। লগতে কিছুমানে ডিবিটি লিংক নকৰাৰ বাবে টকাটো নোসোমাব পাৰে। যদি আপুনি নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিছিল তেনে ক্ষেত্ৰত আপুনি যদি ডিবিটিটো লিংক কৰা নাই তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত এই টকাটো নোসোমাব পাৰে। তাৰ বাবে আপুনি বেংকত গৈ অতি শীঘ্ৰে ডিবিটি লিংক কৰাই ৰাখক। যদি আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত আপুনি দিব পাৰিব অভিযোগ। চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। লিখি লওক 03612237054 নম্বৰ। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰী একাউণ্টত জমা হৈছে এই ধনৰাশি। যদি আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই নিশ্চয় আপুনি সম্পূৰ্ণকৈ সহায় কৰা হ'ব। যদি আপুনি আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি বা এই 4টা আঁচনিৰ ভিতৰত যদি কোনো এটা আঁচনিৰ টকা নাপায় তেনে ক্ষেত্ৰত আপুনি নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। আপুনি কিহৰ বাবে আপোনাৰ একাউণ্টত টকাটো পোৱা নাই।